নমস্কাৰ প্লাইষ্টৰ ফাৰ্ষ্ট অন টাইম এ বিগ ব্ৰেকিং এবাৰ ছাগলী চুৰ কৰি আৰক্ষীৰ জালত পৰিলে তিনি দুধৰ্ষ চোৰ আৰক্ষীৰ জালত পৰিছে হিমাংক দাস নৌৰ আলম আৰু ইয়াসমিন আহমেদ তিনি দুধৰ্ষ চোৰক কৰায়ত্ব কৰিছে প্ৰথমে ৰাইজে আৰু কৰায়ত্ব কৰি চুলি খুৰাই আৰক্ষীক সমজাই দিছে তিনি দুধৰ্ষ চোৰক আৰু আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে পাঁচটাকৈ ছাগলী অৱশ্যে জনাইছে উত্তত প্লাইষ্টৰ ফাৰ্ষ্ট অন টাইম এ বিগ ব্ৰেকিং হিমাংক দাস নৌৰ আলম ইয়াসিদ আহমেদক কৰায়ত্ব কৰিছে এতিয়া আৰক্ষীৰ ফালৰ পৰা ছাগলী চুৰি কৰি আৰক্ষীৰ জালত পৰিছে তিনি যুৱক গ্ৰেপ্তাৰ কৰা হৈছে হিমাংক দাস নৌৰ আলম ইয়াসিদ আহমেদ এই ৰিক্সালৈ ছাগলী চুৰি কৰিছিল তিনি যুৱকে এই ৰিক্সালৈ ছাগলী চুৰি কৰি লৈ গৈছিল আৰু তেওঁলোকৰ পৰা ছাগলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে চিচিটিভি কেমেৰাত অভদ্ৰ চুৰিকাণ্ডৰ ঘটনা বন্দী হৈ পৰিছিলে আৰু চিচিটিভিৰ ফুটেজ চাই চোৰকেইটাৰ পৰা উদ্ধাৰ কৰিছে পাঁচটাকৈ ছাগলী কুখ্যাত চোৰকেইটাক কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা প্ৰথমে ৰাইজে কৰায়ত্ব কৰে তাৰপিছত আৰক্ষীক সমজাই দিয়ে মঙলদৈৰ মিলনপুৰত গ্ৰেপ্তাৰ কৰা হৈছে চোৰকেইটাক মঙলদৈত মিলনপুৰত চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে দীৰ্ঘদিনৰ পৰা চুৰি কাৰ্যৰ সৈতে জড়িত হৈ আছিলে আৰু কেইবাটাও ছাগলী চুৰি কৰি লৈ গৈছিল আৰু সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈ পৰিছিল চিচিটিভি কেমেৰাৰ পিছত চোৱাৰ পাছতেই চোৰকেইটা ধৰা পৰে ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক সমজাই দিয়ে ছাগলী চুৰি কৰি আৰক্ষীৰ জালত পৰিছে তিনি দুধৰ্ষ ছাগলী চোৰ ৰিচাংপুৰ কৈ আছো এয়া চিচিটিভিত বন্দী হৈ পৰিছে সমগ্ৰ দৃশ্য চিচিটিভিত বন্দী হোৱাৰ পাছতেই ছাগলী চুৰি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৰাইজে উত্তম মাধ্যম খোদাইছে ৰাইজে কৰায়ত্ব কৰি সমজাই দিয়ে ছাগলী চুৰি কৰি আৰক্ষীৰ জালত পৰিছে তিনি যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে মঙলদৈত আৰু চিচিটিভিৰ ফুটেজ অনুসৰণ কৰি ৰাইজে হাতেলোতে মঙলদৈত ছাগলী চোৰক ধৰা পেলায় আৰু চোৰৰ চুলি কাটি গতাই দিয়ে আৰক্ষীক বৃহস্পতিবাৰে মঙলদৈ চপাইৰ পৰা তিনিটা চোৰে ই ৰিক্সাৰে চুৰি কৰি লৈ গৈছিল ছাগলী গৃহস্থ চুৰ ধৰিব পৰা নাছিলে পৰৱৰ্তী সময়ত চিচিটিভিত আবদ্ধ হৈছিল চোৰকেইটাৰ গতিবিধি সমগ্ৰ দৃশ্য চিচিটিভিত বন্দী হৈ পৰিছিল চিচিটিভি ফুটেজ চোৱাৰ পাছতেই চোৰকেইটাক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু খেদি খেদি মঙলদৈ মিলনপুৰত ৰাইজে কৰায়ত্ব কৰে তিনিটাকৈ দুধৰ্ষ চোৰক মঙলদৈত সঘনাই চুৰি কাৰ্য সংঘটিত হৈছিল ছাগলী চোৰৰ ঘটনা সংঘটিত হৈ আছিল আৰু তিনি দুধৰ্ষ চোৰক কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা হিমাংক দাস নৌৰ আলম আৰু ইয়াসিদ আহমেদক কৰায়ত্ব কৰিছে আৰক্ষীয়ে ৰিচাংপুৰে কৈ আছো সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈ পৰিছিলে আৰু সেই দৃশ্য গৃহস্থই পিছত চাই কৰায়ত্ব কৰিছে ধৰা পেলাই চোৰকেইটাক ধৰা পেলাই উত্তম মাধ্যম সদায় চুলি কাটি দিয়ে তিনিটা চোৰ নৌৰ আলম মিলনপুৰৰ হিমাংক দাস ইছলামপুৰৰ ইয়াসিদ আহমেদ বুলি জানিব পৰা গৈছে আৰু পাঁচটাকৈ ছাগলী বৰ্তমান আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰক্ষী অভিযান চলাই পাঁচটাকৈ ছাগলী উদ্ধাৰ কৰিছে দীৰ্ঘদিনৰ পৰা ছাগলী চুৰি কৰি আহিছিল সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে কিন্তু সিদিনাও ছাগলী চুৰি কৰি লৈ গৈছিলে গৃহস্থৰ ঘৰৰ পৰা আৰু পৰৱৰ্তী ছাগলী চুৰ ধৰিব পৰা নাছিলে পৰৱৰ্তী সময়ত চিচিটিভিৰ ফুটেজ অনুসৰণ কৰি চোৰকেইটাক কৰায়ত্ব কৰিবলৈ সক্ষম হয় চিনি পায় ৰাইজে খেদি খেদি কৰায়ত্ব কৰে চোৰকেইটাক তিনি দুধৰ্ষ চোৰক কৰায়ত্ব কৰি আৰক্ষীক সমজাই দিয়ে চুলি কাটি আৰক্ষীক গতাই দিয়ে তিনি কুখ্যাত চোৰক ৰিচাং কৰি গৈছো তিনিগৰাকীকৈ তিনি যুৱকক কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীক সমজাই দিয়ে ৰাইজে উত্তম মাধ্যম সদায় সমজাই দিয়ে আৰক্ষীক